আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰতে আমাৰ টিউটৰ ছাৰবাইদেউসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি এইফালে আমাৰ ভিডিঅ'টো চাই থাকিব এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু প্ৰতিজন আমাৰ টিউটৰ্ছ গুৰি যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় হয়তো আপোনালোকে গম পায় আমাৰ কোকৰাঝাৰৰ আমাৰ টিউটৰ ছাৰবাইদেউসকলে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলে আৰু সেই স্মাৰক পত্ৰত তেখেতসকলে কি দাবী উত্থাপন কৰিছিল আৰু মাননীয় মুখ্যমন্ত্ৰী আমাৰ সমস্যাক লৈ তেখেতসকলে কি কৈছিলে সেই বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলো ভিডিঅ'টো চাই থাকিব আপোনালোকে নিশ্চয় স্ক্ৰীন ফটো কৰিছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট অফ ফৰ্বেঞ্চিলাইজ MELP টিচাৰ টিউটৰ এছ'চিয়েশ্যনৰ এটা গুৰুত্বপূৰ্ণ স্মাৰক পত্ৰ ইয়াত আপোনাৰ তেখেতসকলে স্মাৰক পত্ৰ 28/1/2025 তাৰিখে মাননীয় মুখ্যমন্ত্ৰীক প্ৰদান কৰিছিল ইয়াত কৈছে প্ৰতি মাননীয় মুখ্যমন্ত্ৰী অসম বিষয় স্মাৰক পত্ৰ আৰু তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে আপোনাৰ শ্ৰদ্ধাভাজন মহাশয় পোনপ্ৰথমতে আমি টিউটৰ শিক্ষক সন্থাৰ তৰফৰ পৰা আপোনাৰ শত নমস্কাৰ যাচিলো ছাৰ আপুনি নিজে যোৱা ইংৰাজী 5/2/2021 চন তাৰিখে অসমৰ শিক্ষামন্ত্ৰী হৈ থকা অৱস্থাত আমাক টিউটৰ হিচাপে নিযুক্তি দি কৈছিল আপুনি জনসভাত কৈছিল আপোনালোকে নিযুক্তি পত্ৰখন লওক মই আপোনালোকৰ বাবে এখন পৰ্টেল খুলি দিম যি সকলোৰে DLED আছে এই সকলে পৰ্টেলত নিজৰ নথিখিনি আপলোড দি মই যিমান পাৰো কম সময়ৰ ভিতৰত শিক্ষকলৈ নিযুক্তি দিম লগতে আপুনি আৰু কৈছিল যে যদি কোনো শিক্ষকে এদিন টিউটৰ হিচাপে কাম কৰে এককালীন সাহায্য হিচাপে 10 লাখ টকাকৈ গ্ৰেজুইটি দিয়া হ'ব নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত ফটো কৰিছে আমাৰ টিউটৰ ছাৰবাইদেউসকলে এটা গুৰুত্বপূৰ্ণ স্মাৰক পত্ৰ যিহেতু মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে আমাক নিযুক্তি প্ৰদান কৰোঁতে আমাৰ টিউটৰ ছাৰবাইদেউসকলক নিযুক্তি প্ৰদান কৰোঁতে তেতিয়া শিক্ষামন্ত্ৰী হৈ আছিল তেখেতে আৰু শিক্ষামন্ত্ৰী হৈ থকা অৱস্থাত তেখেতসকলে কৈছিলে যে আপোনালোকে টিউটৰ হিচাপে এতিয়া আমাৰ যিখিনি আপোনালোকক এপইণ্টমেণ্ট প্ৰদান কৰিছো সেইখিনি লৈ লওক আৰু অতি সোনকালে এখন পৰ্টেল খুলি যিসকলৰ DLED কমপ্লিট কৰি বা যিসকলৰ ট্ৰেইনিং ল'ব সেইসকলক সেই পৰ্টেলত নিজৰ ডকুমেণ্ট আপলোড দিব এই তেখেতসকলক অতি সোনকালে শিক্ষকৰ মৰ্যাদা প্ৰদান কৰা হ'ব বুলি কৈছিলে আৰু যিসকলে এদিন টিউটৰ হিচাপে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলো সেইসকল টিউটৰক 10 লাখ টকাৰ গ্ৰেজুইটি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে বুলি ইয়াত উল্লেখ কৰিছে আৰু সেয়ে তেখেতসকলে আৰু পাছত কৈছে যে মহাকৈ দেশ ঘূৰি আজি প্ৰায় 4 বছৰ পাৰ হ'ল অথচ DLED টকা সকলক শিক্ষক হিচাপে নিযুক্তি দিয়া নহল আনহাতে আমাৰ মাজৰ পৰা বহু টিউটৰ শিক্ষক শিক্ষয়িত্ৰী অকালত মৃত্যুক সাৱটি ল'লে আৰু অৱসৰ গ্ৰহণ কৰিলে কিন্তু গ্ৰেজুইটিৰ নামত প্ৰথা কৰি এটাও নাপালে বুলি তেখেতসকলে ইয়াত উল্লেখ কৰিছে যেটো আমাৰ টিউটৰ ছাৰবাইদেউসকল আজি 4 বছৰ তেখেতসকলে টিউটৰ হিচাপে কামত নিয়োজিত হ'ল কিন্তু এইসকলৰ টিউটৰৰ কাৰণে কোনো পৰ্টেল নুখুলিলে বা যিসকল DLED কমপ্লিট আছে তেখেতসকলক শিক্ষকসকলে উন্নতিকৰণ নকৰিলে আৰু যিসকল অৱসৰ গ্ৰহণ কৰিলে বা কিবা কাৰণত মৃত্যুবৰণ হ'ল এইসকল পৰিয়াললৈ 10 লাখ টকাৰ গ্ৰেজুইটি মুকলি নিদিলে আৰু এইবোৰ কথা তেখেতসকলে ইয়াত দাঙি ধৰিছে ইয়াৰ পাছতে কৈছে যে ছাৰ বৰ পৰিতাপৰ কথা যে সেই টিউটৰ শিক্ষকৰ শিক্ষয়িত্ৰীসকলে জীৱনৰ বেছিভাগ সময় ইতিমধ্যে বিনা বেতনে অতিবাহিত কৰিছিল জীৱনৰ শেষ বেলাত যি নিযুক্তি পত্ৰ দিলে সেয়া লৈ এতিয়া চৰম হতাশত দিন পাৰ কৰিবলগীয়া হৈছে ইতিমধ্যে 80% শিক্ষক শিক্ষয়িত্ৰী অৱসৰৰ দিশে গতি কৰিছে আৰু সেয়ে আমাৰ টিউটৰ শিক্ষকৰ সন্থাৰ আৰু ফলত উল্লেখ কৰা দাবীসমূহ বিনা স্বাৰ্থে সমাধান কৰি দিবলৈ মাননীয় কৰ্মৰাজী মুখ্যমন্ত্ৰীৰ ওচৰত কাঠৰ প্ৰাৰ্থনা কৰিলো বুলি ইয়াত উল্লেখ কৰিছে যিহেতু আমাৰ টিউটৰ ছাৰবাইদেউসকলে বেছিভাগ সময় তেখেতসকলে বিনা বেতনে শিক্ষাদান কৰিছিলে আৰু তেখেতসকলক প্ৰভিন্সিয়েলাইজৰ নামত যিখিনি অসম চৰকাৰে কৰিলে টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিলে আৰু এই টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰাৰ সময়ৰ পৰা তেখেতসকলে হতাশাত ভুগি আছে আৰু 80% টিউটৰ ছাৰবাইদেউসকলে হয়তো আজি কেইবছৰমানৰ পাছতে তেখেতসকলৰ অৱসৰ গ্ৰহণ কৰিব আৰু সেয়ে আমাৰ টিউটৰ শিক্ষকৰ সমস্যাখিনিক লৈ আমাৰ টিউটৰ ছাৰবাইদেউসকলে বহুত চিন্তিত আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰীক তেখেতসকলে অনুৰোধ জনাইছে যে তলত যিগিলা দাবী আমাৰ টিউটৰ ছাৰবাইদেউসকলে সেই দাবীখিনি অতি সোনকালে আমাৰ টিউটৰ শিক্ষকৰ দাবীবিলাক মানিব লাগে আৰু তেখেতসকলক বিনা স্বাৰ্থে টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিবলৈ তেখেতসকলে বিনম্ৰভাৱে এখন স্মাৰক পত্ৰ প্ৰদান কৰি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনায় আৰু সেই দাবীসমূহৰ 1 নম্বৰ দাবীটো হৈছে DLED টকা সকলো টিউটৰক শিক্ষক শিক্ষয়িত্ৰীক সকলো শিক্ষকৰ মৰ্যাদা প্ৰদান কৰা আমাৰ যিমানখিনি DLED টকা টিউটৰ শিক্ষক আছে এই সকলো মানে শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিব লাগে যিমানখিনি আমাৰ DLED টকা টিউটৰ ছাৰবাইদেউসকল আছে এই সকলো শিক্ষকক বা শিক্ষয়িত্ৰীক মানে শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে 1 নম্বৰ দাবী উত্থাপন কৰিছে আৰু 2 নম্বৰত কৈছে যে অৱসৰ গ্ৰহণ কৰা আৰু অৱসৰ হ'বলগীয়া টিউটৰ শিক্ষক শিক্ষয়িত্ৰী সকলক চৰকাৰী প্ৰতিশ্ৰুতি মতে
10 লাখ টকাৰ গ্ৰেজুইটি প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু যিমানবিলাক আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এতিয়ালৈকে অৱসৰ গ্ৰহণ কৰিলে বা মৃত্যুবৰণ কৰিলে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক চৰকাৰে প্ৰতিশ্ৰুতি মতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰীৰ প্ৰতিশ্ৰুতি মতে তেখেতসকলক 10 লাখ টকাৰ গ্ৰেজুইটি প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে আৰু 3 নম্বৰত কৈছে যে যিসকল টিউটৰ শিক্ষক শিক্ষয়িত্ৰী অকাল মৃত্যু সাৱটি ল'লে সেই পৰিয়াললৈ গ্ৰেজুইটি প্ৰদান কৰক সেইখিনি 2 আৰু 1 নম্বৰ পইণ্টখিনি প্ৰায়খিনি একেই ইয়াত উল্লেখ কৰিছে আৰু 4 নম্বৰত এতিয়া কৈছে যে তেখেতসকলক অফিয়াছ ব্যৱস্থা প্ৰদান কৰিব লাগে যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কোনো পেঞ্চন ব্যৱস্থা নাই আৰু সেইবাবে সেই টিউটৰ ছাৰ বাইদেউসকলক অফিয়াছ ব্যৱস্থালৈ আনিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক তেখেতসকলে খৰজোৰে প্ৰাৰ্থনা কৰিছে বা আমাৰ মাননীয় মুখ্যমন্ত্ৰীক তেখেতসকলে দাবী উত্থাপন কৰিছে যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ পেঞ্চন ব্যৱস্থা কৰি দিব লাগে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আৰু শেষত নিশ্চয় আপোনালোকে ইয়াত লক্ষ্য কৰিছে আমাৰ ছেক্ৰেটাৰী আৰু প্ৰেচিডেণ্টৰ চিগনেচাৰ আছে ইয়াত আপোনাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট প্ৰভিঞ্চিয়েলাইজ টিচাৰ টিউটৰ এছ'চিয়েশ্যন MELP ইয়াত নিশ্চয় আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কাৰণ মাননীয় মুখ্যমন্ত্ৰীক তেখেতসকলে আজি লগ কৰি তেখেতসকলক স্মাৰক পত্ৰ প্ৰদান কৰি আমাৰ সমস্যাখিনিক লৈ তেখেতসকলে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰায় আৰু এখন স্মাৰক পত্ৰ প্ৰদান কৰি আমাৰ সমস্যাখিনি অতি সোনকালে সমাধা কৰি দিবৰ কাৰণে তেখেতসকলক দাবী উত্থাপন কৰে আৰু নিশ্চয়কৈ আমাৰ যিসকল বিষয়ববীয়াই আমাৰ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিছিলে তেখেতসকলে জনোৱা মতে মাননীয় মুখ্যমন্ত্ৰীয়ে সেইখিনি পজিটিভলি তেখেতসকলে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে একচেপ্ট কৰিছে আৰু আমাৰ প্ৰতি তেখেতসকলে সহানুভূতি যেন এনেকুৱা বাফ আছে বুলি তেখেতসকলে আমাক জনাইছে আৰু সেয়া নিশ্চয়কৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হয়তো কম সময়ৰ দিনতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধা কৰিলে নিশ্চয়কৈ আমাৰ এই টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি আপোনাৰ সমস্যা সেই সমস্যাখিনিৰ পৰা তেখেতসকলে দূৰ হ'ব আৰু তেখেতসকলৰ যিখিনি দাবী সেই দাবীবিলাক তেখেতসকলে পাবলৈ সক্ষম হ'ব আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰীলৈ আৰু শিক্ষামন্ত্ৰীলৈ আমাৰ পৰা অনুৰোধ থাকিলে আপোনালোকে অতি সোনকালে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধা কৰক আৰু তেখেতসকলক যিখিনি সামান্য এটা পৰিটুকি প্ৰদান কৰি আহিছে সেই পৰিটুকিটোক তেখেতসকলক সমকামৰ সমমৰ্যাদা প্ৰদান কৰি সমকামৰ সমবেতন প্ৰদান কৰিবলৈ তেখেতসকলে দাবী উত্থাপন কৰি আহিছে আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু আপোনালোকক য'তেই লগ পায় তাতেই আপোনালোকে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ সন্তাই আপোনালোকক স্মাৰক পত্ৰ প্ৰদান কৰি আহিছে বা আপোনালোকক অনুৰোধ কৰি আহিছে যে আমাৰ টিউটৰ শিক্ষকৰ সমস্যাখিনি আপোনালোকে সমাধা কৰক আৰু সেইদৰে সেই টিউটৰ ছাৰ বাইদেউসকল আজি 4 বছৰ পাৰ কৰিলে কিন্তু টিউটৰ শিক্ষকৰ সমস্যাখিনি কোনো আমাৰ মাননীয় মুখ্যমন্ত্ৰী গুৰুত্ব প্ৰদান কৰা আমি দেখিবলৈ পোৱা নাই আৰু সেয়া নিশ্চয়কৈ পৰৱৰ্তী পৰ্যায়ত সেইদৰে যাতে নেকি আমাৰ মুখ্যমন্ত্ৰীয়ে এইখিনি নকৰক আৰু অতি সোনকালে কোকৰাঝাৰৰ যিখিনি স্মাৰক পত্ৰ এই স্মাৰক পত্ৰৰ জৰিয়তে যেন আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ প্ৰতি আমাৰ মাননীয় মুখ্যমন্ত্ৰী অকণমান হ'লেও যেন আজিৰ পৰা গুৰুত্ব দিয়ক সেয়ে আশা কৰিম আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে জানি কিনি এই আমাৰ মাননীয় মুখ্যমন্ত্ৰীক য'তে লগ পায় আপোনালোকে তাতেই স্মাৰক পত্ৰ দিয়াৰ এটা ব্যৱস্থা কৰক আপোনালোকৰ ডিষ্ট্ৰিক্ট বা আপোনালোকৰ ব্লকলৈ যদি আহে তেনেহ'লে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক একোখনকৈ স্মাৰক পত্ৰ দিয়াৰ যদি ব্যৱস্থা আপোনালোকে কৰে তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰীয়ে নিশ্চয়কৈ ভাবিবলৈ বাধ্য হ'ব টিউটৰ শিক্ষকৰ সমস্যাখিনি হয়তো সমস্যা হৈ আছে আৰু সেই সমস্যাখিনি অতি সোনকালে সমাধা কৰিব লাগিব বুলি হয়তো তেখেতৰ হৃদয়ত কিঞ্চিত পৰিমাণ হ'লেও সহানুভূতিশীল আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে উদয় হ'ব আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰিম আপোনালোকে সেইখিনি প্ৰচেছ কৰিব আৰু যিহেতু আপোনাৰ আমাৰ যিখিনি বছৰেকীয়া বাজেট অধিৱেশন অসম চৰকাৰৰ সমাগত আৰু সেই বছৰেকীয়া বাজেট অধিৱেশনৰ আগতে যাতে নেকি আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি সমাধা কৰাৰ এটা সিদ্ধান্ত যাতে নেকি মাননীয় মুখ্যমন্ত্ৰীয়ে লয় সেয়ে আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে তাক আগত ৰাখি আমাৰ কামখিনি বা আমাৰ যিমানখিনি টিউটৰ ছাৰ বাইদেউসকলৰ সন্তান আছে তেখেতসকলে সেইখিনি কাৰ্য কৰি যাব লাগে বুলি মই ভাবোঁ আৰু সেইকাৰণে মই সদৌ অসম আমাৰ যি অসম সন্মিলিত টিউটৰ মঞ্চ গঠন হৈছে তেখেতসকলৰ বিষয়ববীয়াক অনুৰোধ কৰি আপোনালোকে অতি সোনকালে সিদ্ধান্ত এটা লওক যিটো সিদ্ধান্তৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক আপোনালোকে লগ কৰিব পাৰে কম দিনৰ সময়তে আৰু তেখেতক লগ কৰি আপোনালোকৰ আমাৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি লৈ তেখেতসকলৰ লগত আলোচনাত মিলিত হ'বলৈ চেষ্টা কৰক আৰু যদিহে ইয়াৰ বিপৰীতে যদি এইবাৰো যদি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা ভাগে থাকে তেনেহ'লে আমাৰ এই টিউটৰ ছাৰ বাইদেউসকলৰ সামান্য এটা পৰিটুকি লৈ যোৱা বছৰবিলাক যিদৰে পাৰ কৰিছে 2025 চনো ঠিক তেনেকৈ পাৰ হ'ব লাগিব আৰু সেয়ে যাতে নহওক সেয়ে কামনা কৰিছোঁ আৰু সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়াসকলক বাৰম্বাৰকৈ মই অনুৰোধ কৰি আহিছোঁ আপোনালোকে অতি সোনকালে গুৰুত্বপূৰ্ণ এটা পদক্ষেপ লওক আৰু সেই পদক্ষেপৰ জৰিয়তে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি যেন অতি সোনকালে সমাধা কৰা এটা গতি পায় সেয়ে আশা ৰাখিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম